অসম চৰকাৰৰ যিবিলাক ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এইবিলাক বিটিআৰ অঞ্চলতো হৈছে আৰু আমাৰ যিখিনি পোষ্ট আছে এই পোষ্টখিনি আমি আমাৰ নিজৰ প্ৰক্ৰিয়াৰে আমাৰ CSB আছে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড ইয়াৰ দ্বাৰা আমি ইণ্টাৰভিউ লৈ পেলাই এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়া চলি আছে প্ৰায় 3000 মান আমি এপইণ্টমেণ্ট দিম ইয়াৰ কাৰণে প্ৰক্ৰিয়া চলি আছে আৰু টিচাৰৰ ক্ষেত্ৰত আমি প্ৰায় 1200 ইতিমধ্যে দিলোঁ 1200তকৈ অধিক আৰু 1400 আমি 1.5 মাহৰ ভিতৰত দিবলৈ গৈ নাই অসম চৰকাৰৰ যিবিলাক ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এইবিলাক বিটিআৰ অঞ্চলতো হৈছে আৰু আমাৰ যিখিনি পোষ্ট আছে এই পোষ্টখিনি আমি আমাৰ নিজৰ প্ৰক্ৰিয়াৰে আমাৰ CSB আছে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড ইয়াৰ দ্বাৰা আমি ইণ্টাৰভিউ লৈ পেলাই এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়া চলি আছে প্ৰায় 3000 মান আমি এপইণ্টমেণ্ট দিম ইয়াৰ কাৰণে প্ৰক্ৰিয়া চলি আছে আৰু টিচাৰৰ ক্ষেত্ৰত আমি প্ৰায় 1200 ইতিমধ্যে দিলোঁ 1200তকৈ অধিক আৰু 1400 আমি 1.5 মাহৰ ভিতৰত দিবলৈ গৈ আপোনালোকে নিশ্চয় প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ চিফ তেখেতৰ যি বক্তব্য শুনিলে তেখেতে উল্লেখ কৰিছে যে অসম চৰকাৰ যেনেদৰে ADR যোগেদি গ্ৰেড 3 আৰু গ্ৰেড 4 নিযুক্তি হৈছে ঠিক একেদৰে BTCটো চেণ্ট্ৰেল তেওঁলোকৰ ইলেকশ্যন বৰ্ড বা চিলেকশ্যন বৰ্ড থাকে তাৰ দ্বাৰা তেওঁলোকে ইণ্টাৰভিউ লৈ প্ৰায় 3000তকৈ অধিক পোষ্টত তেওঁলোকে নিযুক্তিৰ কাৰণে আগবাঢ়িছে সেই কথা তেখেতে অৱগত কৰিছে ইয়াৰ উপৰিও কিছুদিনৰ আগতে তেখেতে LPG 1200 পদত নিযুক্তি দিয়া হ'ল সেই কথা তেখেতে কৈছে আৰু এমাহ 1.5 মাহৰ ভিতৰতে প্ৰায় 1450 শিক্ষকৰ নিযুক্তি হ'ব গতিকে অত্যন্ত এটা ভাল খবৰ আপোনালোকক শ্বেয়াৰ কৰিলোঁ ধন্যবাদ